নমস্কাৰ, আজি হৈছে শুক্ৰবাৰ। ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ বুলি লৈ আহিছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, নৱবৰ্ষৰ প্ৰথমটো দিনেই ৰেল যাত্ৰীসকলৰ বাবে ভাল খবৰ। শীঘ্ৰেই চলিব গুৱাহাটী-কলকাতা সংযোগী বন্দে ভাৰত শ্লিপাৰ ৰেল। ভাৰতৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰেল চলাচল অনুমোদন প্ৰধানমন্ত্ৰীৰ। ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে জনোৱা মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অতি সোনকালে এই ৰেলখনৰ ফ্লেগ অফ কৰিব। সম্পূৰ্ণ শীত-তাপ নিয়ন্ত্ৰিত এই ৰেলখনত মুঠ 16টা ডবা থাকিব, য'ত 11টা এচি 3 টায়াৰ, 4টা এচি 2 টায়াৰ আৰু এটা এচি ফাৰ্ষ্ট ক্লাছ ডবা থাকিব। প্ৰতিখন ডবাত মুঠ 823 জন যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব। আৰু বন্ধুসকল, পৰৱৰ্তী খবৰলৈ যোৱাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে মাতৃ আৰু ভগ্নীসকলক দিয়া প্ৰতিশ্ৰুতিৰ পূৰণ, নিৰ্বাচনলৈকে অৰুণোদয় নিৰবিচ্ছিন্ন বিতৰণ নিশ্চিতকৰণ। অহা 20 ফেব্ৰুৱাৰীত একেলগে 8,000 টকা বিতৰণ কৰা হ'ব। বিশেষ বিহু উপহাৰ 3,000 টকা। ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বাবে 1 জানুৱাৰীৰ দিনাই ভাল খবৰ। 20 ফেব্ৰুৱাৰীত অৰুণোদয় হিতাধিকাৰীয়ে পাব 8,000কৈ টকা। বহাগ বিহুৰ উপহাৰ হিচাপে চৰকাৰে দিব এই ধন। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে এতিয়া উৎফুল্লিত হৈ পৰিছে মহিলাসকল। অপেক্ষা কৰক 20 ফেব্ৰুৱাৰীলৈ। একেলগে 8,000 টকা লাভ কৰিব মহিলাসকলে, কৰিব পাৰিব বহু কাম। পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। প্ৰচণ্ড শীতৰ বাবে শোণিতপুৰ জিলাতো সলনি কৰা হ'ল বিদ্যালয় পাঠদানৰ সময়। জানি লওক সময়সূচী। শোণিতপুৰ জিলা প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা। জিলাখনৰ বিদ্যালয়সমূহৰ আৰম্ভণিৰ সময় সাল-সলনি কৰা হৈছে। বৃহস্পতিবাৰৰ প্ৰকাশ পোৱা এক নিৰ্দেশনা অনুসৰি জিলাখনৰ LP স্কুলসমূহ আৰম্ভ হ'ব পুৱা 10 বজাৰ পৰা আৰু অন্ত হ'ব বিয়লি 2 বজাত। UP স্কুলসমূহ আৰম্ভ হ'ব 10 বজাৰ পৰা আৰু বন্ধ হ'ব 2:30 মিনিটত। হাইস্কুলসমূহ আৰম্ভ হ'ব 10 বজাত আৰু বন্ধ হ'ব 3 বজাত। আৰু আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। শিক্ষাৰ সম্প্ৰসাৰণ, স্বাস্থ্য সেৱালৈ বৃহৎ উৎসাহ কেবিনেটৰ। বছৰটোৰ প্ৰথমখন কেবিনেট বৈঠকত আন বহুকেইটা সিদ্ধান্তৰ লগতে মূল গ্ৰহণ কৰা হ'ল দুটাকৈ বিশেষ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেবিনেটত লোৱা সিদ্ধান্ত, শিক্ষাৰ সম্প্ৰসাৰণ। কেবিনেটৰ ৰাজ্যৰ শিক্ষাখণ্ডলৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সমগ্ৰ অসমত 100খন বিদ্যালয় নিৰ্মাণৰ বাবে কেবিনেটত 455 কোটি টকাৰ অনুমোদন জনোৱা হয়। স্বাস্থ্য সেৱালৈ বৃহৎ উৎসাহ। কেবিনেটে MMCH আৰু কালাপাহাৰ চৌহদ কেন্দ্ৰ কৰি 800খন বিছনাযুক্ত সাধাৰণ চিকিৎসালয়ৰ সৈতে এখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে কেইবা কোটি টকাৰ সংশোধিত প্ৰশাসনিক অনুমোদন প্ৰদান কৰে।